নমস্কাৰ আপোনালোকে অন্তত কোনেও বেয়া কমেণ্ট নকৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টো আমেৰিকাৰ পৰা আমাৰ যেহেতু যোৰহাট শিৱসাগৰ নাজিয়া বহুত বেছি বানত তছনছ হৈ গৈছে, তাৰ পৰা আহিছে এই ভিডিঅ'টো। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'। নমস্কাৰ, কোনোবা যদি ভলেণ্টিয়াৰ কৰিব পাৰে তেনেহ'লে প্লিজ মোক কমেণ্ট বক্সত জনাব। আৰু কামটো হৈছে মই ইয়াৰ পৰা পইচা পঠাই দিম। আপোনালোকে যোনেই পাৰে য'ত আপোনালোক মানে পানীৰ পৰা দূৰত আছে, যদি আপোনালোকে পাৰে সেই পইচাখিনিৰে বস্তুখিনি কিনি পেলাই যিমানখিনি মানুহক সহায় কৰিব পাৰি, যেই ঘৰৰ মানুহক সহায় কৰিব পাৰি সেইটো কৰি দিব। যদি কোনোবাই পাৰে সেইটো যদি ভলেণ্টিয়াৰ ৰিস্ক মানে ল'ব পাৰে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব আৰু মই আজি পইচাখিনি পঠাই দিম। বস্তুখিনি আপোনালোকে খালি কিনি পেলাই যিমান পাৰে পানী হওক, চাউল, দালি, বিস্কুট যি নহওক সেইখিনি আপোনালোকে টোপোলা কৰি পেলাই সকলোকে যিমান কেইঘৰ মানুহক হয় আৰু সেইখিনি আপোনালোকে যদি পাৰে কৰি দিবৰ কাৰণে প্ৰভাইড কৰিব পাৰে তেনেহ'লে মোৰ বহুত হেল্প হ'ব। আৰু মই অলৰেডি সময়দাৰ স্কেনাৰটো এগৰাকী বায়ে পঠাইছিলে, তাতো মই অলপ দিছোঁ আৰু যিমানখিনি পাৰিছোঁ তাকে দিছোঁ। আৰু লগতে এই মাহৰ যোনটো মোৰ ফেচবুক এমাউণ্ট হ'ব সেই এমাউণ্টটো মই যাক হেল্প লাগে বানপানীৰ কাৰণে মই সেইটো দিম। মোৰ অসম চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ আছে। যিহেতু আপোনালোকে দেখিছে বহুত মানুহৰ ঘৰ বাৰী ভাঙি একেবাৰে গুচি গ'ল, এই মানুহখিনিক বৰ্তমান যোনটো আমাৰ গভৰ্ণমেণ্ট ফাণ্ড হয় সেইখিনিৰ পৰা সেই টকাখিনি বেলেগ জেগাত ইউজ নকৰি পেলাই চবত থাকি যদি এতিয়া গুৰুত্বপূৰ্ণ কাম আপোনালোকে যদি কৰিব পাৰে সেইটো হৈছে যে এই দুৰ্ভগীয়া পৰিয়ালসকলক অলপ পইচাৰে সহায় কৰি যাতে পানী শুকোৱাৰ পিছত তেওঁলোকে আকৌ যাতে সৰুকৈ হ'লেও ঘৰ এখন নিৰ্মাণ কৰিব পাৰে। লাগিলে সেইখন কেঁচাই নহওক, কিন্তু আজিৰ যুগত সেই কেঁচা ঘৰ এখন বনাবলৈও বা বাঁহৰ ঘৰ এখন বনাবলৈও ঢেৰ টকা পইচা লাগে, কিয়নো এনেকুৱা এটা পৰিস্থিতিৰ পিছত তেওঁলোকে ক'ৰ পৰা ইমানখিনি টকা পাব যে তেওঁ আকৌ ঘৰ এখন নিৰ্মাণ কৰিব। সেইবাবে মোৰ এটা অনুৰোধ আছে আপোনালৈ, আৰু আপুনি তেওঁলোকক এই দুৰ্ভগীয়া পৰিয়ালসকলক উদ্ধাৰ কৰিব তাৰে মই বহুত আশা কৰিলোঁ। আৰু যদি মই কওঁতে কিবা ভুল হৈছে মোক ক্ষমা কৰিব দেই। এইকেইদিন চাৰিওফালে কেৱল বানৰে আতংক হৈ আছে যিহেতু, আৰু তাৰে মাজতে এছাম আছে যিসকলে মাজুলী, শিৱসাগৰ, হিন্দু, মুছলিম, কংগ্ৰেছী, বিজেপি, ধনী দুখীয়া এইবোৰ বাছি একদম সামাজিক মাধ্যমটো গেলাই দিছে। তেনেকুৱা নকৰি আমি ইজনে সিজনক সহায় কৰা উচিত বুলি মই ভাবোঁ। মই যিখিনি পাৰোঁ সিমানখিনি সহায় কৰিম। মোৰ ঘৰ দৰং জিলাত হয় আৰু মই তালৈ গৈতো সহায় কৰিব নোৱাৰোঁ। কোনোবা তাৰে মানুহে যদি স্কেনাৰ পঠিয়ায় তেতিয়াহ'লে আমি তাতে সামান্যকৈ কিবা এটা হ'লেও দি সহায় কৰিব পাৰিম। আৰু সকলোৱে সহায় কৰক, কাৰণ বানপানী যেতিয়া প্ৰাকৃতিক দুৰ্যোগ কেতিয়াও ধনী দুখীয়া, হিন্দু মুছলিম, বিজেপি কংগ্ৰেছী, মাজুলী যোৰহাটবাসী এইবোৰ বাছি লৈ নাহে, সকলোৰে বাবে সমানেই হয়। গতিকে এনেকুৱা সময়ত আমি খোৱা কামোৰা কৰি লাগি নাথাকি আমি ইজনে সিজনক সহায় কৰা উচিত। সুদূৰ আমেৰিকাৰ পৰা, সুদূৰ ইটালীৰ পৰা, ইমান মানে কি দূৰৰ পৰা আমাৰ অসমলৈ বুলি সাহাৰ্য পঠিয়াইছে আমাৰ অসমৰ পৰা আঁতৰত বিয়া হৈ যোৱা ছোৱালীসকলে। আৰু আমি অসমত থকাবোৰে কি কৰিছোঁ, ইজনে সিজনৰ মাজত সোমাই লৈ আমি খোৱা কামোৰা সৃষ্টি কৰিছোঁ। গতিকে বিনম্ৰ অনুৰোধ, এইবোৰ বন্ধ কৰি দিব লাগে এতিয়া। আৰু সেইসকল লোকক যিসকলে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি আছে, সেইসকল লোকক আমি যিমান পাৰি সিমান সহায় কৰি দিব লাগে। আৰু ইচ্ছা বাৰ এই ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰক, যাতে কোনোবা সদায় ব্যক্তিৰ ওচৰলৈ এই ভিডিঅ'টো গৈ পায়, তেতিয়া সেইসকল লোক আগুৱাই আহিব পাৰিব আৰু সহায় কৰিব পাৰিব। গতিকে এই সময়ত বিতৰ্কৰ সৃষ্টি নকৰি যিসকল লোক সহায় কৰিবলৈ আগুৱাই আহিছে সেইসকল লোকক আমি সহায় কৰা উচিত। আমি নিজে সহায় কৰিব নোৱাৰিলেও সেইসকল লোকৰ ওচৰলৈ যাতে গৈ পায় ভিডিঅ'সমূহ আমি শ্বেয়াৰ কৰা উচিত। এনেই আৰু সামাজিক মাধ্যমটো গেলাই এইকেইটা দিন যাতে কোনেও বিতৰ্কৰ সৃষ্টি নকৰে আৰু বিপদৰ সময়ত আমি সকলোৱে সহায় কৰা উচিত। এই সময়ত আমি হিন্দু মুছলিম ধনী দুখীয়া নহয়, এই সময়ত আমি সকলো হ'ল অসমীয়া, আৰু অসমীয়া হৈ আমি সকলোৱে হাতে হাত বান্ধি আগুৱাই যাব লাগে আৰু আগুৱাই গৈয়ে থাকিব লাগিব। গতিকে শেষত মই আকৌ অনুৰোধ জনাইছোঁ যাতে এইখিনি সময়ত কোনো আৰু বিতৰ্কৰ সৃষ্টি নকৰে, কাৰণ কোন সময়ত কি হৈ যায় কোনেও একো নাজানে। প্ৰকৃতিৰ ইচ্ছা, ভগৱানৰ লীলা আমি মানিবই লাগিব। গতিকে
তেওঁ যেতিয়া যি কৰে আমি সেই বাটেৰে গৈ থাকিব লাগিব। গতিকে সকলোকে অনুৰোধ, এইখিনি সময়ত যাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰি সেইসকল লোকক আমি সহায় কৰা উচিত, যিসকল লোকে এটুপি পানীৰ বাবে ছটফটাই আছে। নিজৰ ঘৰখন, সপোনৰ ঘৰখন চকুৰ আগতে উটি গৈছে। নিজৰ আপোন মানুহখিনি চকুৰ আগতে বানপানীত উটি গৈছে, হেৰাই গৈছে। গতিকে সেইসকল লোকক আমি সহায় কৰা উচিত। ধন্যবাদ। নমস্কাৰ। আপোনালোকে অন্ততঃ কোনেও বেয়া কমেণ্ট নকৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টো আমেৰিকাৰ পৰা, আমাৰ যিহেতু যোৰহাট, শিৱসাগৰ, নাজিৰা বহুত বেছি বানত তছনছ হৈ গৈছে, তাৰ পৰা আহিছে এই ভিডিঅ'টো। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো